বিহপুৰীয়াত অৱসৰ গ্ৰহণৰ পূৰ্বেই শিক্ষকে লাভ কৰিলে পেঞ্চন। এটা সময় আছিল চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পিছতো পেঞ্চনত টকা কেইটাৰ বাবে সন্মুখীন হ'ব লাগে মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ। পেঞ্চনৰ টকা কেইটাৰ বাবে জীৱনৰ বিয়লি বেলাত পৰ্যন্ত কাৰ্যালয়লৈ তাত বাতি কঢ়িওৱা বহুতে প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিল। বৰ্তমান চৰকাৰৰ দিনত সেই যুগৰ অৱসান ঘটিছে। অৱসৰ গ্ৰহণ কৰিবলৈ 2টা দিনত থকা অৱস্থাতে শিক্ষক কৰ্মচাৰীয়ে পালে পেঞ্চন। বিহপুৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে কৰি দেখুৱালে এই কাম। 31 মাৰ্চত অৱসৰ গ্ৰহণলৈ 2টা দিন থকা অৱস্থাতে শিক্ষামন্ত্ৰী শিক্ষাখণ্ডটোৰ অন্তৰ্গত 5 গৰাকী শিক্ষক কৰ্মচাৰীক প্ৰদান কৰিলে পেঞ্চনৰ নথিপত্ৰসহ আৰ্জিত ছুটিৰ ধনৰ নিৰ্দেশনা পত্ৰ। একত্ৰিছ তাৰিখে অৱসৰ গ্ৰহণ কৰিবলগা আমাৰ 5 গৰাকী শিক্ষক আছিলে। তাৰ 5 গৰাকীকে আজি আমি অৱসৰৰ যাৱতীয় নথিপত্ৰসমূহ তেখেতসকলক আমি অৰ্পণ কৰিছোঁ। আৰু লগতে 2 গৰাকী শিক্ষক ভূপেন মৰাং আৰু লক্ষীচন্দ্ৰ বৰুৱা, তেওঁলোকৰ নথিপত্ৰৰ লগতে প্ৰায় 8 লাখ টকাৰ লিভ চেলাৰীৰ চৰকাৰী আদেশো আজি তেওঁলোকৰ হাতত অৰ্পণ কৰা হৈছে। বিহপুৰীয়া শিক্ষা খণ্ডপ্ৰাথমিক শিক্ষা বিষয়া মহোদয় যিখিনি আমাৰ পেঞ্চনৰ কামখিনি কৰি দিলে, তেখেতক পোনপ্ৰথমে মই হীৰাভৰা আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতৰ এই কাৰ্যক্ষেত্ৰত আমি নথৈ সুখী হৈছোঁ। অৱসৰৰ দিনাই আমাৰ কৰ্মচাৰীসকলক পেঞ্চন সম্বন্ধীয় সকলো নথিপত্ৰ আমাৰ সন্মানীয় শিক্ষা বিষয়া মহোদয়ে যোগান ধৰাত ই এটা আমাৰ কাৰণে এটা গৌৰৱৰ কথা। অৱসৰ হ'বলৈ 2 দিন থকা আগতে ছাৰে যে আমাক এইটো পদক্ষেপ গ্ৰহণ কৰিলে, সেইকাৰণে ছাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।